আধাৰ কাৰ্ড থাকিলে ভয়ংকৰ বিপদ। আধাৰ কাৰ্ড থকাসকলে এইটো কাম নকৰিলে বন্ধ হৈ পৰিব বেংক একাউণ্টৰ লেনদেন। হয়, আপুনি ঠিকে শুনিছে। যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। আধাৰ কাৰ্ড থকাসকলে কৰিব লাগিব এটা বিশেষ কাম। এই কামটো নকৰিলে বন্ধ হৈ পৰিব বেংকৰ লেনদেন, লগতে আপুনি সকলো ধৰণৰ চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হ'ব। আধাৰ কাৰ্ড থকাসকলে কি কৰিব লাগিব, কেনেকৈ কৰিব, সবিশেষ তথ্য আপোনালোকক জনাম এইটো ভিডিঅ'ত। আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে তেন্তে কমেণ্টত জনাওক যে আধাৰ কাৰ্ডৰ নম্বৰ কেইটা থাকে। তো বলক আমি ভালদৰে জানি লওঁ আধাৰ কাৰ্ডক লৈ কি আপডেট আহিছে। আধাৰ কাৰ্ডৰ গৰাকীয়ে শীঘ্ৰেই কৰক এই কাম, অন্যথা বন্ধ হ'ব আপোনাৰ বেংকৰ লেনদেন। এই সন্দৰ্ভত জাৰি কৰা হৈছে জৰুৰী নিৰ্দেশনা। কি এই নিৰ্দেশনা চাওঁ আহক। আধাৰ কাৰ্ডৰ গৰাকীলৈ জৰুৰী নিৰ্দেশনা। এতিয়াই কৰক এই বিশেষ কাম। এই কাম নকৰিলে সমস্যাৰ সন্মুখীন হ'ব আধাৰ কাৰ্ডৰ গৰাকী। বন্ধ হ'ব পাৰে আপোনাৰ বেংকৰ একাউণ্টৰ লেনদেন। বঞ্চিত হ'ব পাৰে চৰকাৰী সা সুবিধা লাভৰ পৰা। 10 বছৰীয়া আধাৰ কাৰ্ডৰ গৰাকীয়ে আপডেট কৰিব লাগিব আধাৰ কাৰ্ডখন। ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আপডেট কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ডখন। UIDAIয়ে এই সন্দৰ্ভত জাৰি কৰিছে বিশেষ নিৰ্দেশনা। আধাৰ কাৰ্ড আপডেটৰ বাবে আপোনাক লাগিব পান কাৰ্ড আৰু জমা দিব লাগিব ঠিকনাৰ প্ৰমাণপত্ৰ। আপডেটৰ বাবে আপুনি খুলিব লাগিব UIDAIৰ ৱেবছাইট আৰু ৱেবছাইটত লগইন কৰি সন্নিৱিষ্ট কৰিব লাগিব আধাৰ নম্বৰ। আপলোড কৰিব লাগিব প্ৰয়োজনীয় নথি আৰু তাৰ পিছতে আপডেট হ'ব আপোনাৰ আধাৰ কাৰ্ডখন। দৰ্শকসকল, আপোনালোকে নিশ্চয় এটা বুজি পাইছে। যদি আপোনাৰ এখন আধাৰ কাৰ্ড আছে তেন্তে আপোনাৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ খবৰ। যদি আপোনাৰ আধাৰ কাৰ্ডখনৰ 10 বছৰ সময় পাৰ হৈ গৈছে বা বয়স 10 বছৰ হৈছে, তেতিয়াহ'লে আপোনাৰ আধাৰ কাৰ্ডখন আপডেট কৰিব লাগিব। নহ'লে কিন্তু আপোনাৰ বেংকৰ লেনদেন বন্ধ হৈ পৰিব, লগতে চৰকাৰী সা সুবিধা আপুনি লাভ নকৰিব। আৰু আধাৰ কাৰ্ডখন আপডেট কৰিবলৈ হ'লে আপোনাক লাগিব পান কাৰ্ড আৰু এটা এড্ৰেছ প্ৰুফ। আপুনি ভোটাৰ কাৰ্ড বা ড্ৰাইভিং লাইচেন্স দিব পাৰে। এইসমূহ নথিপত্ৰৰ জৰিয়তে UIDAIৰ অফিচিয়েল ৱেবছাইট যোগে আপোনালোকে অনলাইনত নিজে ঘৰত বহি কৰিব পাৰিব। UIDAIৰ ৱেবছাইটত লগইন কৰি আপোনালোকে তথ্যবোৰ সন্নিৱিষ্ট কৰি ছাবমিট কৰিলেই আপডেট হৈ যাব। আৰু যদি আপুনি নিজে এই কামবোৰ কৰিব নোৱাৰে তেতিয়াহ'লে আপুনি আপোনাৰ ওচৰৰ যিকোনো আধাৰ চেণ্টাৰ বা আধাৰ কাৰ্ড পঞ্জীয়ন কেন্দ্ৰত গৈ আপোনালোকে এই কামটো কৰিব পাৰিব। আধাৰ চেণ্টাৰত যোৱাৰ সময়ত আপোনালোকে আধাৰ কাৰ্ড লগত লৈ যাব, লগতে আপোনালোকে পান কাৰ্ড আৰু এটা যিকোনো এড্ৰেছ প্ৰুফ আপোনালোকে লগত লৈ যাব। আৰু আপডেট দিয়াৰ পিছতহে আপোনাৰ বেংকৰ লেনদেন পুনৰ আৰম্ভ হ'ব আৰু লগতে চৰকাৰী সকলো সা সুবিধা আপুনি লাভ কৰি থাকিব। গতিকে ভিডিঅ'টো আপুনি যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক।